দুদিন আগতে ক্লাছ কৰি মেলি এয়া 4টা বাজি গ'ল, তেতিয়াহে আমি বাছত উঠিছোঁ ভণ্টি আৰু মই, আৰু ওলাইছোঁ গোৱালপাৰাত যাবলৈ। বাৰো বাৰ্থডে আছিলে আৰু বহুদিন হৈছিল আমি যোৱাও নাই বা তাইও অহা নাছিল, সেইটো কাৰণে ভাবিলোঁ গৈ আহোঁ। আৰু গৈ পাওঁতে আমাৰ বাজিছিলে 6টা, সেইটো কাৰণে অলপমান আন্ধাৰো হ'ল। এয়া পিছত আমি ফিলফিলিত উঠি পেলাই গুচি গ'লোঁ, পিছত আৰু ভিডিঅ' বনোৱাৰ সাহস নোহোৱা হ'ল আৰু এয়া নেক্সট ডে বাৰ বাৰ্থডে বুলি আমি চবেই গ'লোঁ শ'লমাৰীৰ মন্দিৰত, কালী মন্দিৰত, আৰু এয়া বাৰ্থডে গাৰ্ল। আমি ধুনীয়াকৈ তাতে পূজা কৰি পেলাই এয়া ভোগ খালোঁ, আৰু লগতে দেখিছে নহয় পাৰ চৰাই কেইজনীয়ে কি ধুনীয়াকৈ খাইছে বাতিটোৰ পৰা খিচিৰি। আৰু মন্দিৰৰ পৰা আহোঁতে আমাৰ অকণমান দেৰি হৈ গ'ল, সেইকাৰণে ঘৰত আহি পেলাই জল্দি কিবা এটা খাই মেলি এয়া আবেলি ঠেকুৱা খালোঁ, ছট পূজা আছিল যিহেতু, আৰু কেক বনাইছিলে চিঠিমাই আৰু লগতে পায়স। আৰু পিছত আমি অকণমান এনেই গান চান গালোঁ। ভাইটিজনৰ মাতটো ইমান ধুনীয়া ন, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' লৈ থওঁ। আৰু তাৰপিছতে আমি চিম্পলকৈ চিকেন খালোঁ, আৰু লগতে আছিলে চিকেন ড্ৰাই ফ্ৰাই, কিন্তু সেইটো ভিডিঅ' লোৱা নহ'ল। এয়া নেক্সট ডে আমি মিঠাই আনিবলৈ গৈছিলোঁ আৰু অলপ এনেই ওলাই গ'লোঁ, তাতো মানে ভাল নাছিল কাৰণে। আৰু ঘৰত আহিয়ে চাহৰ লগত মিঠাই চিঙৰা এনেকৈ খাই মেলি এয়া নেক্সট ডে 6:30 বজাতে বাছৰ কাৰণে ৰখি আছোঁ ৰাস্তাত, যিহেতু মোৰ ক্লাছ আছে, জল্দি জল্দি আহিলোঁ সেইটো কাৰণে। আৰু ক্লাছ কৰি মেলি মোৰ টিউশ্যন আছিলে 3টা বেক টু বেক, সেইটো কৰিলোঁ। আৰু ঘৰ আহি জুবিন দাই লিখা অন্তিমখন চিঠি, তাৰ এটা কপি হ'লেও যে পাইছোঁ, বহুত মনটো ভাল লাগিছে। আৰু এতিয়া কালি ৰৈ ৰৈ বিনালে চাবলৈ একদম এক্সাইটেড।